বাক্সাৰ হালবাৰীৰ কালপানী বজাৰত শুভ উদ্বোধন কৰা হ'ল অত্যাধুনিক মোবাইল ফোনৰ দোকান। উদীয়মান যুৱক আব্দুছ ছালামৰ একক প্ৰচেষ্টাৰে কালপানী বজাৰত শুভ মুকলি কৰা হৈছে সোমায়া এণ্টাৰপ্ৰাইজ নামৰ এখন মোবাইল ফোনৰ দোকান। নতুন দোকান উপলক্ষে প্ৰতিটো ক্ৰয়ৰ সৈতে আপুনি লাভ কৰিব আকৰ্ষণীয় উপহাৰ। যদি আপুনিও মোবাইল ফোন ক্ৰয় কৰিব বুলি ভাবি আছে তেন্তে এতিয়াই আহক সোমায়া এণ্টাৰপ্ৰাইজত আৰু মন পচন্দৰ মোবাইল ফোনৰ সৈতে লাভ কৰক আকৰ্ষণীয় উপহাৰ। বিশেষকৈ উচ্চ গুণমানৰ মোবাইলৰ বিস্তৃত পৰিসৰৰ লগত ইয়াত উপলব্ধ আছে সুবিধাজনক ফাইনেন্সৰ সুবিধা। যদি আপুনি সম্পূৰ্ণ নগদ টকাৰে ফোন ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হৈছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। অতি কম শতাংশ সুতৰ হাৰত ফাইনেন্সতো ল'ব পাৰিব আপোনাৰ মন পচন্দৰ মোবাইল ফোন। তেন্তে পলম কিহৰ? আজিয়েই আহক আৰু আকৰ্ষণীয় উপহাৰৰ সৈতে ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ মোবাইল ফোন। দোকানখনত উপলব্ধ সৰ্বাধিক জনপ্ৰিয় ব্ৰেণ্ডৰ মোবাইল ফোন, আধুনিক এচেছৰিসমূহ, ফাইনেন্সৰ সৈতে ক্ৰয়ৰ সুবিধা, বিশেষ অফাৰ আৰু ডিছকাউণ্ট। এই উদ্বোধনী পৰিৱেশে ইতিমধ্যে স্থানীয় লোকসকলৰ মাজত এক বৃহৎ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সময়ৰ লগত সোমায়া এণ্টাৰপ্ৰাইজ এক আস্থা আৰু গুণগত ব্যৱসায়ৰ প্ৰতীক হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। কালপানী বজাৰত সোমায়া এণ্টাৰপ্ৰাইজ নামে এখন নতুনকৈ মোবাইল শ্বপ দোকান অপেনিং কৰিলোঁ। ইয়াতে আমাৰ যিকোনো মোবাইল একদম অতি কম খৰচত ফাইনেন্সত পাই যাব, লগতে কেছো ল'ব পাৰিব আৰু প্ৰত্যেকটা মোবাইলতে আমি ভাল ভাল অফাৰ দিম, লগতে গিফ্ট দি দিম আৰু আপোনাৰ যিকোনো ৱাটছ কয়, হেডফোন কয়, আপোনাৰ যিকোনো মোবাইলৰ লাগতিয়াল বেকআপৰ হওক যিকোনো বস্তু ইয়াতে আহিলে একদম কম মূল্যত আপোনালোকে ইয়াতে পাই যাব। আৰু আহক আমাৰ ইয়াতে, আমি বহুত মানে কৰিছোঁ আৰু আপোনালোকৰ কাৰণে, আপোনালোকৰ মানে ছাপোৰ্টটো আমাক দি যাব। তো আমি মই কালপানীৰ ল'ৰা হিচাপে আপোনালোকৰ পৰা মানে এইখিনি ছাপোৰ্ট বিচাৰিছোঁ। আৰু ইয়াতে মানে প্ৰথম আৰু যিকোনো ফাইনেন্স, বাজাজ হওক, HDB হওক বা চোলা, DMI এইটোত আপোনালোকে ফাইনেন্স ল'ব পাৰিব। আৰু আহক আপোনালোকে আৰু একবাৰ মানে আমাৰ সোমায়া এণ্টাৰপ্ৰাইজটো ভিজিট কৰি দিয়ক। নাই অনলাইনতকৈ পাৰিলে কম ল'ম আৰু গিফ্টটো দিম কাষ্টমাৰক। যিমান পাৰোঁ কমত দি দিম আৰু যিহেতু আমাৰ গাঁৱলীয়া অঞ্চল, বৰপেটা ৰোড যাব লাগে। তো এতিয়াৰ পৰা আৰু বৰপেটা ৰোড যাব নালাগে মই আশা কৰোঁ। তো ইয়াতে আহি যাব, আমাৰ অঞ্চলৰ যিখিনি আমাৰ মানুহ আছে, কাষ্টমাৰ আছে, ইয়াতে আহিব। ইয়াতে মানে মইতো আগৰ পৰাই ইয়াতে ব্যৱসায় কৰি আছোঁ। তো ভাবিলোঁ যে নতুনকৈ এটা খালি মোবাইল শ্বপ অ'পেন কৰোঁ যাতে আমাৰ কাষ্টমাৰখিনিৰ সুবিধা হয়, যাতে বৰপেটা ৰোড যাব নালাগে। বৰপেটা ৰোড গ'লে কি হয়, এই কিবা মোবাইলৰ যদি প্ৰব্লেম হয় সেইটো আপোনাৰ কি হয়, কাষ্টমাৰজন লৈ যাব লাগে, সেইটো এটা অসুবিধা। কিন্তু আমাৰ ইয়াতে যদি লয় সেই ছাৰ্ভিচটো আমি ইয়াৰ পৰাই দি দিম, আমিয়ে লৈ যাম, আমাৰ ল'ৰা আছে, মই আছোঁ, সেইখিনি ছাপোৰ্ট আমি দি দিম।